Hello everyone, welcome back to Exam Cracker. আজি আমি আলোচনা কৰিম Ancient Indian History এটা important topic Buddhism আৰু Jainism. Buddhism আৰু Jainismৰ বিষয়ে আলোচনা কৰিম আৰু আমি শেষৰ ফালে কিছুমান MCQ ডিসকাস কৰিম। সেই MCQ সমূহ আপোনালোকে চাব আৰু এটেন্ড কৰিবৰ কাৰণে চেষ্টা কৰিব। যি সকলে আমাৰ Ancient Indian History part 8 লৈকে চোৱা নাই লেসনস খিনি তেওঁলোকে চাব। এক্সাম প্ৰিপাৰেচনৰ কাৰণে হেল্পফুল হোৱাকৈ এই কোৰ্সটো বনোৱা হৈছে। আপোনালোকৰ আপকামিং এক্সামৰ কাৰণে এই কোৰ্সটোৱে যথেষ্টখিনি সহায় কৰিব। ওকে, সো আৰম্ভ কৰো বুদ্ধিজিমৰ বিষয়ে। প্ৰথমতে বুদ্ধিজিমৰ পৰা আৰম্ভ কৰো। বৌদ্ধ ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিম। সো আমি যেতিয়া ভেদিক এজ পঢ়িছিলো, ভেদিক এজৰ সময়ত আমি কি পাইছিলো যে ভেদিক এজত আমাৰ ব্ৰাহ্মণ সকলৰ যেটো ডমিনেন্স আছিল এই ডমিনেন্সটো বহুত বেছি বৃদ্ধি পাইছিল, ৰাইট? ব্ৰাহ্মণ সকলে ডমিনেন্স কৰি আছিল। সকলো ক্ষেত্ৰতে এজন ব্ৰাহ্মণক দৰকাৰ হোৱাটো হেতু সময়ত কম্পালসৰি নিচিনা হৈ আছিল। তাৰ উপৰি যোনটো আনতিনিটা আমাৰ আছিলে ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ, তেওঁলোকে বহুখিনি সহ্য কৰি থাকিব লগা হৈছে। বিশেষকৈ ক্ষত্ৰিয়সকলে এই বিষয়টো তেওঁলোকে বহুত গুৰুত্ব সহকাৰে লৈছিল আৰু বৈশ্যসকলেও লৈছিল। ব্ৰাহ্মণসকলৰ ডমিনেন্স কেনেকৈ আমি শেষ কৰিব পৰা যায়, ইয়া কবলৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পৰা যায়, তাৰ কাৰণে তেওঁলোকে অল্টাৰনেটিভ এটা সলিউশন বিচাৰি আছিল। সো ইয়াৰ কজেছ অফ ৰাইজ অফ বুদ্ধিজিম এণ্ড জেইনিজম। সো আমাৰ অল্টাৰনেটিভ যোনটো ৰিলিজন হয় বুদ্ধিজিম আৰু জেইনিজম, এই দুটাৰ আবিৰ্ভাৱ, এই দুটা কিয় আমাৰ ভাৰতীয় সংস্কৃতিত আহিলে, ঠিক আছে, তাৰ বিষয়ে আমি প্ৰথমতে আলোচনা কৰি লওঁ। সো প্ৰথমতে আছিল কাষ্ট সিস্টেম ওয়াজ ভেৰি ৰিজিড। কাষ্ট সিস্টেমটো বহুত আমাক ৰিজিড সিস্টেম আছিল, সেইটো সময়ত ফলো কৰিছিল। বিভিন্ন ধৰণৰ ব্ৰাহ্মণসকলে বিভিন্ন ধৰণৰ ৰেষ্ট্ৰিকশন লগাইছিল ফুড, ড্ৰিংকিং এণ্ড মেৰিজৰ ওপৰত। যিকোনো মানুহে, যিকোনো কাষ্টৰ মানুহে যিকোনো ছোৱালীক বিয়া কৰাব নোৱাৰিব, এনেকুৱা ধৰণৰ কিছুমান ৰেষ্ট্ৰিকশন মেৰিজতো লগাইছিল, খাদ্যৰ ওপৰতো লগাইছিল আৰু ড্ৰিংকৰ ওপৰতো লগাইছিল। তাৰ উপৰি ষ্টেটাছ অফ ওমেন এইটো বহুত ডিক্লাইন হৈছিল। ব্ৰাহ্মণ সমাজত উইমেনৰ যোনটো ষ্টেটাছ হয় সেই ষ্টেটাছটো লাহে লাহে ভেদিক এজৰ লাষ্টৰ ফালে আমি পঢ়িছিলোঁ যে লেটাৰ ভেদিক এজত কি হৈছিলে, উইমেনসকলৰ ষ্টেটাছ লাহে লাহে কমি আহিছিলে। কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠানত আমাৰ মহিলাসকলে পাৰ্টিচিপেট কৰিব নোৱাৰিব, এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে ৰুলছ উলিয়াইছিলে। তাৰোপৰি ব্ৰাহ্মণসকলে সংস্কৃত লেংগুৱেজটো ব্যৱহাৰ কৰিছিলে, কিন্তু সংস্কৃত লেংগুৱেজটো সেই সময়ৰ কমন মানুহখিনিয়ে, জনসাধাৰণে গম পোৱা নাছিলে কেনেকৈ পঢ়িব লাগে বা কেনেকৈ ক'ব লাগে। সংস্কৃত লেংগুৱেজৰ ওপৰত ইমান বেছি তেওঁলোক পাৰদৰ্শী নাছিল। তাৰ বিপৰীতে তেওঁলোকে প্ৰাকৃত লেংগুৱেজটোৰহে ব্যৱহাৰ জানিছিল, কিন্তু ব্ৰাহ্মণসকলে সংস্কৃত লেংগুৱেজটো বেছিকৈ জানিছিলে আৰু তাৰেই প্ৰভাৱ পৰিছিলে। তাৰ পাছতে আহিলে ফৰ্মেশ্যন অফ গুইল্ডছ এমং দ্য বৈশ্যসকল। সেইটো সময়ত এগ্ৰিকালচাৰৰ ডেভেলপমেণ্ট হৈছিলে, ট্ৰেড এণ্ড কমাৰ্চৰ ডেভেলপমেণ্ট হৈছিলে, কিন্তু ব্ৰাহ্মণসকলৰ ডমিনেন্সৰ কাৰণে বৈশ্যসকলে নিজৰ অৰ্থনৈতিক লাভালাভ বহুত বেছি পোৱা তেওঁলোকে নাছিলে, ঠিক আছে। আৰু বিভিন্ন ধৰণৰ তেওঁলোকে সংঘ ফৰ্ম কৰিছিলে, ইউনিয়ন ফৰ্ম কৰিছিলে, যাৰ ফলস্বৰূপে বৈশ্যসকলে এই ব্ৰাহ্মণসকলৰ এগেইনষ্টত তেওঁলোকে আৰম্ভ কৰিছিলে, ব্ৰাহ্মণসকলৰ এগেইনষ্টত তেওঁলোকে কাম আৰম্ভ কৰিছিলে। সো এজ এ ৰিজাল্ট আমাৰ বুদ্ধিজিম আৰু জেইনিজম এই দুটা ধৰ্মৰ লাহে লাহে প্ৰভাৱ তাৰ বাঢ়ি আহিবৰ কাৰণে ধৰিলে, ঠিক আছে। তাৰ পাছতে বুদ্ধিজিমৰ বিষয়ে প্ৰথমতে আলোচনা কৰি লওঁ যে এই বুদ্ধিজিম ধৰ্মটো গৌতম বুদ্ধই প্ৰথম তেওঁ এষ্টাব্লিছ কৰিছিলে। গৌতম বুদ্ধৰ নাম আমি সকলোৱে শুনিছোঁ। গৌতম বুদ্ধৰ জীৱনকালৰ কথা আমি অলপ পঢ়িলোঁ। গৌতম বুদ্ধ ৱাজ বৰ্ন টু শুদ্ধোধন, চিফ অফ ৰিপাব্লিক চাইকা ক্লেন as a Siddhartha in 563 BCE on Baishakh Purnima day at Lumbini near Kapilavastu. So গৌতম বুদ্ধৰ জন্ম হৈছিলে তেওঁৰ জন্ম হতে তেওঁৰ নামটো আছিলে সিদ্ধাৰ্থ। কেতিয়া জন্ম হৈছিলে? 563 BC। আৰু তেওঁৰ দেউতাকৰ নাম আছিলে শুদ্ধোধন। ওকে, শুদ্ধোধন কোন আছিলে? হি ৱাজ এ চিফ অফ ৰিপাব্লিক চাইক্লা ক্লেন। এই প্ৰশ্নটো আহে যে গৌতম বুদ্ধ কোনটো ক্লেনৰ বিলং কৰে? গৌতম বুদ্ধ বিলংছ টু চাইক্লা ক্লেন। ওকে, চাক্য মুনি যাক কোৱা হয়। আৰু কেতিয়া? 563। আৰু প্ৰথমতে তেওঁৰ নামটো আছিলে সিদ্ধাৰ্থ। ক'ত জন্ম হৈছিলে? লুম্বিনী নামৰ জেগাত। কেইবাটাও প্ৰশ্ন ক্ৰিয়েট হয় ইয়াতে, নিয়েৰ কপিলাবস্তু।
He lost his mother, Mahamaya, just a few days after his birth and was brought up by his stepmother, Gautami. তেওঁ জন্ম হওঁতে বা জন্ম হোৱাৰ কিছুদিনৰ পাছত এই দুটা কনফিউজন থাকে ইয়াত জন্ম হোৱাৰ 7 দিন মানৰ পাছত বা জন্ম হওঁতে তেওঁ নিজৰ মাক মহামায়াৰ মৃত্যু হয় ঠিক আছে মৃত্যু হোৱাৰ পাছত তেওঁৰ মাহী মাক গৌতমীয়ে তেওঁক ডাঙৰ দীঘল কৰে সো সেই কাৰণে গৌতম বুদ্ধৰ সিদ্ধাৰ্থ নামটো যে পাছত গৌতম বুদ্ধ হয় সো গৌতম কামস ফ্ৰম হিজ stepmother Gautami ঠিক আছে He lived a life of luxury or comfort in his early years. He was married to Yashodhara at the early age of 16 and had a son of Rahul. Teo Yashodhara বুলি এগৰাকী মহিলাক বিয়া কৰায় 16 বছৰ বয়সত আৰু তেওঁলোকৰ এটা সন্তান আছিল যাৰ নামটো হৈছে ৰাহুল Siddhartha displeasure of material world. So Siddhartha বা গৌতম বুদ্ধই বহুত এটা লাক্সাৰিয়াস লাইফ তেওঁ অতিবাহিত কৰি আছিল কিন্তু তেওঁ এই মেটেৰিয়েল ওয়াৰ্ল্ডৰ পৰা নিজকে আতৰাই ৰাখিবৰ কাৰণে আতৰাই ৰাখিলে যেতিয়া তেওঁ এজন ওল্ড ম্যান এজন সিক ম্যান ডেড ম্যান এণ্ড এস্থেটিক ম্যান এই গেজনক লগ পালে দেখিলে তেতিয়া তেওঁ মেটেৰিয়েল ওয়াৰ্ল্ডৰ পৰা নিজকে আতৰাই পেলাই তেওঁ নিজৰ কেনেকে জীৱনটো কেনেকে মুখ্য প্ৰাপ্তি কৰিব পাৰি এইপলা এনেকুৱা ধৰণৰ কামত তেওঁ নিজকে ব্যস্ত ৰাখিলে at the age of 29 he left his palace and decided to become a wanderer he along with Chana his charioteer and his horse Kanatha wandered for 6 long years in search of truth তেওঁ 6 বছৰ কি কৰিলে সত্যৰ সন্ধানত তেওঁ ঘূৰিলে ঠিক আছে যাক আমি কওঁ মহাবিনিষ্কীকৰণ বা গ্ৰেট ৰিনাউন্সিয়েশন বুলি কওঁ এইবিলা শব্দ আপোনালোকৰ পৰীক্ষাত আহে যাৰ মিনিংটো খুধে কেতিয়াবা He first meditated with the Alara Kamala and then Uddhaka Ramputra তেওঁ প্ৰথমতে দুজন হেতু সময়ৰ বিখ্যাত টিচাৰ্স বুলি ক'ব পাৰে আলৰা কামৰা আৰু উদ্ধকা কামাপুত্ৰ তেওঁ লুচৰত গৈ পেলাই দীক্ষা লৈছিল তেওঁ লুচৰত গৈ পেলাই শিকিছিল কিন্তু তেওঁ বহুত বেছি সাকসেসফুল নহল তেওঁলোকৰ ওচৰত শিকিছিল যদিও তেওঁ ভাবিছিল যে আৰু বহুত শিকিব লগা আছে ঠিক আছে So at the age of 35 he ultimately attained nirvana বা enlightenment at Goa 35 বছৰ বয়সত তেওঁ নিৰ্বাণা পালে বা এনলাইটেন পালে আৰু হেকত পালে মগধত পালে বিহাৰ বৰ্তমান আন্ডাৰ এ পিপল ট্ৰী বুদ্ধৃতি অন দা বেংক অফ ৰিভাৰ নিৰঞ্জনা এণ্ড কেম টু নোন এজ এ বুদ্ধ এণ্ড এনলাইটেনমেণ্ট ওৱান তেওঁ এনলাইটেনমেণ্ট বা নিৰ্বাণা প্ৰাপ্ত হ'ল ক'ত পিপল ট্ৰীৰ তলত বেংক অফ ৰিভাৰ নিৰঞ্জনা and known tar pasapar teo namtu Gautam Buddhar namtu Siddhartha became Gautam Buddha okay which is the meaning of Buddha is enlightened one the Buddha delivered his first sermon on deliverance from suffering to his 5 former companions of at Sarnath this event is known as Dharma Chakra Pravartana which means turning the wheel of dharma তেওঁ কি কৰিলে তেওঁ যেতিয়া মুখ্য প্ৰাপ্তি লাভ কৰিলে তেওঁ যেতিয়া নিৰ্বাণা প্ৰাপ্ত হ'ল তেতিয়া কি হ'ল তেওঁ নিজে কি অনুভৱ কৰে সেইখিনি তেওঁ সাৰনাথত গৈ পেলাই সাৰনাথ বুলি জেগা আটাত তেওঁ কি কৰিলে প্ৰথমটো নিজৰ সাফাৰিংছৰ কাৰণে প্ৰথমটো নিজৰ আমাৰ কাউন্সিল ৰাখিলে লাইক তেওঁ যিখিনি জানে সেইখিনি তেওঁ মানুহৰ আগত ব্যক্ত কৰিলে ক'ত প্ৰথমতে ব্যক্ত কৰিলে সাৰনাথত আৰু এই ইভেন্টটো কোৱা হয় ধৰ্মচক্ৰ প্ৰৱৰ্তনা কৰিলে ক'ত সাৰনাথত কৰিলে ধৰ্মচক্ৰ প্ৰৱৰ্তনা মানে কি হুইল অফ ধৰ্ম ওকে the Buddha wandered about over 4 decades and established an order of monks and nuns known as sangha তেওঁ 4 বছৰৰ পাছত তেওঁ সংঘ নিৰ্মাণ কৰিলে য'ত মংক সকল নান সকল তাতে মানে থাকিব পাৰে ওকে হি attained পৰিনিৰ্বাণ at the age of 80 at Kushinagar মানে তেওঁ ডেথ হল পৰিনিৰ্বাণা বুদ্ধৰ মৃত্যু যোনটো ইভেন্ট হয় তাক পৰিনিৰ্বাণা বুলি কোৱা হয় কোট 80 বছৰ বয়সত তেওঁ পৰিনিৰ্বাণা হল আৰু কুশিনগৰত ওকে his last word were all composite things decay strive and delay gently বুদ্ধ ধৰ্মৰ 5টা ফৰ্ম আছে বুলি ক'ব পাৰি মানে বুদ্ধক ৰিপ্ৰেজেন্ট কৰিব হলে বুদ্ধ ধৰ্মটো ৰিপ্ৰেজেন্ট কৰিব হলে আমাৰ 5টা সিম্বল আছে এটা হৈছে লোটাস এণ্ড বুল যাক আমি বাৰ্থৰ সিম্বল হিচাপে কৰো হৰ্স
হৰ্চ চিম্বল হৈছে ৰিনাউন্সিয়েশ্যন বা মহাভিষ্কিকৰমণ এণ্ড বুদ্ধি ট্ৰিৰ চিম্বল হৈছে মহাবুদ্ধি ধৰ্মচক্ৰ প্ৰৱৰ্তনা মিনিংটো হৈছে ফাৰ্ষ্ট চাৰ্মানক আমি ধৰ্মচক্ৰ প্ৰৱৰ্তনা বুলি কওঁ আৰু নিৰ্বাণা হৈছে ফুটপ্ৰিণ্টছ ওকে ইম্পৰ্টেণ্ট হয় দ্য ফ'ৰ নবল ট্ৰুথ ফৰ্ম দ্য কোৰ of the teaching of Buddhism চাৰিটা সত্যৰ কথা কৈছিলে বুদ্ধিজিমে সেই চাৰিটা সত্যটো প্ৰথমটো হৈছে দুখ বা ট্ৰুথ অফ সাফাৰিং বুলি তাত কোৱা হয় বুদ্ধিজিমৰ মতে এভৰিথিং ইজ সাফাৰিং সকলোৰে ওচৰত দুখ আছে যাক আমি শুভা দুখম বুলি কম মানে সকলো একচুৱেল পেইন তেওঁলোকে জীৱনত বিভিন্ন ধৰণৰ দুখ লাভ কৰিছে ঠিক আছে এটো কথা কৈছে এটো হৈছে সত্য সকলোৰে জীৱনত কিবা এটা নহয় কিবা এটা দুখ থাকিবই এটো বুদ্ধিজিমৰ প্ৰথমটো নোবেল ট্ৰুথছ আৰু এটো আমাৰ সকলোৰে কাৰণে হয় তাৰ পিছতে নাম্বাৰ 2 হৈছে সমুদায়া বা ট্ৰুথ অফ দা কজ অফ সাফাৰিং এই যে আমাৰ দুখ বিলাকৰ কাৰণ কি তৃষ্ণা বুলি কৈছে বা ডিজায়াৰ বুলি কৈছে ওকে তৃষ্ণা বা ডিজায়াৰ ইজ দা কজেস অফ দুখ বা causes of subham dukham is the main causes of suffering every suffering has a reason and it is a part of parcel of life eto amar real world mane ki but amar hokolek jibonot ki bata nohoy ki bata dukh ase aru ei dukhor karon hoise trishna ba desire hetue koise nirodha The pain and sorrow can be ended by the attainment of nirvana. আমি যদি নিৰ্বাণা প্ৰাপ্তি কৰো মুখ্য প্ৰাপ্তি কৰো তেতিয়া হলে কি হ'ব এই দুখৰ অন্ত পৰিব বুলি কৈছে নেক্সট 9 নম্বৰটো কৈছে অষ্টাংগিকা মাৰ্গ the truth of the path leading to the end of the suffering এই সকলো বিলাক সাফাৰিংছৰ শেষ কেতিয়া হ'ব যদিহে আমি এই অষ্টাংগিকা মাৰ্গ ফলো কৰো মানে আঠটা পাঠৰ কথা কৈছিলে বুদ্ধিজিমে সেই আঠটা পাঠ যদি ফলো কৰো 8 fold পাঠ তেতিয়া আমি এই সকলো দুখ সাফাৰিংছ এবিলাকৰ পৰা আমি নিৰ্বাণ প্ৰাপ্তি হ'ব পাৰো এবিলাকৰ পৰা আমি আতৰি থাকিব পাৰো এতিয়া আমি পঢ়িম সেই অষ্টাংগিকা মাৰ্গ বা 8 fold পাঠ কি হয় প্ৰথমটোৱে হৈছে ৰাইট ভিউ আমি শুদ্ধ দৃষ্টি ৰাখিব লাগিব ৰাইট ইন্টেনশনস ৰাইট স্পীচ হ'ব লাগিব ৰাইট একশনস ৰাইট লাইভলিহুড ৰাইট ইফৰ্ট ৰাইট কনসেন্ট্ৰেশনস এণ্ড ৰাইট মাইন্ডফুলনেস এই আঠটা মাৰ্গ যদি আমি ফলো কৰো তেতিয়া হলে আমি সকলো দুখৰ পৰা সকলো ডিজায়াৰৰ পৰা আমি আতৰি থাকিব পাৰিম বুলি কৈছে সো ভেৰি ইম্পৰ্টেন্ট দিজ আৰ 3 jewels তাৰোপৰি বুদ্ধিজিমে তিনিটা ৰত্নৰ কথা কৈছে যাক আমি 3 jewels বুলি কওঁ 3 ৰত্ন বুলি কওঁ প্ৰথমটো হৈছে বুদ্ধ দা অৰিজিনাল নেচাৰ ধৰ্ম which means the teaching of Buddha and Sangha means harmonious community যত বুদ্ধ সকল থাকে okay so Buddha Dhamma Sangha these are the 3 jewels 3 ratnas of Buddhism বুদ্ধিজিমে আমাৰ তিনিটা আমাৰ কোড অফ কন্ডাক্টৰ কথা কৈছে যে কেনেকে আমি থাকিব লাগে বুদ্ধিজিমৰ মতে ডু নট কভেট দ্য প্ৰপাৰ্টি অফ দ্য আদাৰ্স আমি বেলেগৰ প্ৰপাৰ্টিৰ ওপৰত চকু দিব নালাগে বেলেগৰ প্ৰপাৰ্টি আমি কাঢ়ি আনিব নালাগে ডু নট কমিট ভায়োলেন্স আমি কৰিব নালাগে ডু নট ইউজ ইনটক্সিকেন্ট আমি নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি থাকিব লাগে ডু নট স্পীক এ লাই আমি মিছা কথা ক'ব নালাগে ডু নট ইনডালজ এ কৰাপ্ট প্ৰেক্টিচেছ আমি কৰাপচন কৰিব নালাগে সো এগিটা হৈছে কোড অফ কন্ডাক্ট যি আমাৰ গৌতম বুদ্ধই কৈ গৈছে যে এনেকৈ মানুহ থাকিব লাগে বুলি কৈ গৈছে ওকে তাৰোপৰি নিৰ্বাণা ওপৰত বিলিভ কৰিব কৈছে আৰু অহিংসা ধৰ্মটোৰ ওপৰত বিলিভ কৰিব কৈছে মহাত্মা গান্ধীৰ পৰা আমি অহিংসা বা নন ভায়োলেন্স ইয়াৰ কথা আমি বহুত বেছি তাৰ পৰা ইনফ্লুৱেন্স মহাত্মা গান্ধীৰ পৰা ইনফ্লুৱেন্স মহাত্মা গান্ধীয়ে এই অহিংসা যোনটো পাঠ হয় গৌতম বুদ্ধৰ পৰা ডিৰাইভ কৰিছিলে বুলি বিশ্বাস কৰা হয় ঠিক আছে স্কুল অফ বুদ্ধিজিমৰ তিনিটা ভাগ আছিল ঠিক আছে আৰু সেই তিনিটা ভাগ হৈছে প্ৰথমটো ভাগ হৈছে হিনায়ানা নেক্সট ওয়ান ইজ মহায়ানা এণ্ড ব্ৰজায়ানা হিনায়ানা ইয়াৰ মিনিংটো হৈছে দা লেসাৰ পাৰ্ট ওকে ডক্ট্ৰিন অফ এল্ডাৰ্স এণ্ড মহায়ানা means the greater path and Vajrayana which mean vehicle of thunderbolt Buddhist literature বুলি ক'লে আমি প্ৰথমতে জানিব লাগিব দা ত্ৰিপিটকাস আমাৰ Chronicles text okay Tripitakas আমাৰ কেখন আছে প্ৰথমখন হৈছে দা সূত্ত দেন ওয়ান দা বিনায়া এণ্ড অভিধম্ম পিটকা সূত্ত পিটকা বিনায়া পিটকা এণ্ড অভিধম্ম পিটকা these are the Buddhist texts সূত্ত পিটকাত বুদ্ধিৰ সাৰমন্স বিলাকৰ কালেকশন ইয়াত লিখা আছে
বিনয় পিটকাত লিখা আছে ডিসিপ্লিনারি কোডস আৰু অভিধম পিটকাত লিখা আছে সাইকোলজি মৰেল সাইকোলজিৰ কথা লিখা আছে তাৰোপৰি আৰু দুখন আমাৰ বুদ্ধিষ্ট লিটাৰেচাৰ আছে মহাভস্ম এণ্ড দীপাভস্ম হুইচ ইজ নোন এজ আইল্যান্ড ক্ৰনিকল প্ৰভাইডেড দ্য ইনফৰমেশ্যন অফ শ্ৰীলংকা ওকে সো মহাভস্ম এণ্ড দীপাভস্ম কাৰ বিষয়ে ইনফৰমেশ্যনছ আছে শ্ৰীলংকাৰ বিষয়ে ইনফৰমেশ্যন তাত আছিলে আৰু দিজ আৰ নোন এজ আইল্যান্ড ক্ৰনিকলছ বুলি কোৱা হয় বুদ্ধিষ্ট লিটাৰেচাৰ তাৰোপৰি আছে জাতকাস এণ্ড ললিতা ভিস্তাৰা ওকে বাৰ্থ অফ বুদ্ধৰ কথা তাত লিখা আছে জাতকা এণ্ড তাৰ পাছতে আমি ললিতা ভিস্তাৰা ইয়াত লিখা আছে দ্য নেৰেটিভ লাইফ অফ বুদ্ধৰ লাইফৰ কথা লিখা আছে তাৰোপৰি বুদ্ধিষ্ট আৰ্কিটেকচাৰ সেইটো সময়ত বুদ্ধিজিম যেতিয়া ডেভেলপ হৈছে তেওঁলোকে বিভিন্ন ধৰণৰ বিল্ডিংছ কিছুমান নিৰ্মাণ কৰিছিলে আৰু সেইবিলাকক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ ওকে আৰু সেই তিনিটা ভাগ হৈছে প্ৰথমটো হৈছে এক নম্বৰটো হৈছে স্তূপা দেন হোৱাটছ চেইটাছ এণ্ড দেন ৱাজ বিহাৰা স্তূপা মানে কি হয় স্তূপা লাইক আপোনালোকে স্তূপা অফ সাঞ্চি স্তূপা এইটো আপোনালোকে পিকচাৰ ইয়াত দেখা পাইছে এনেকুৱা ধৰণৰ হয় লাইক মৈদাম টাইপৰ হয় বস্তুবিলাক যাক আমি স্তূপা বুলি কওঁ আৰু চেইটাছ মানে য'ত প্ৰাৰ্থনা কৰা হয় ওকে আৰু এইটো হৈছে বিহাৰা ওকে এনেকুৱা ধৰণৰ বিহাৰা আপোনালোকে অসমতো দেখা পাব যদি আপোনালোকে শিৱসাগৰ সাইডে বা ডিব্ৰুগড় সাইডে যায় এনেকুৱা ধৰণৰ বিহাৰাছবিলাক দেখা পাব আৰু বিহাৰাৰ ভিতৰতে চেইটাছ থাকিব পাৰে ওকে সেইটো আপোনালোকে মন কৰিব সো দিজ আৰ দ্য থ্ৰী টাইপছ অফ আৰ্কিটেকচাৰ হুইচ ডেভেলপ ডিউৰিং দ্য বুদ্ধিজিম ওকে Buddhist Council these are also important প্ৰথম বুদ্ধিষ্ট কাউন্সিল হৈছিলে 500 BC ৰাজগৃহত হৈছিলে আৰু কোনে এখন অৰ্গানাইজ কৰিছিলে অজাত শত্ৰুৱে অৰ্গানাইজ কৰিছিলে এই আমাৰ এখিনি মনত নাৰাখিলেও হ'ব দিস লাষ্ট কলম এই কলমটো মনত নাৰাখিলেও আপোনালোকে এই প্ৰথম তিনিটা কলম মনত ৰাখি থব প্ৰথমখন বুদ্ধিষ্ট কাউন্সিল ৰাজগৃহত হৈছিলে অজাত শত্ৰুৱে অৰ্গানাইজ কৰিছিলে সেকেন্ডখন বৈশালীত হৈছিলে কালাশোকাই অৰ্গানাইজ কৰিছিলে থাৰ্ড বুদ্ধিষ্ট কাউন্সিল হৈছিলে পাটলিপুত্ৰত অশোকাই অৰ্গানাইজ কৰিছিলে ভেৰি ইম্পৰ্টেণ্ট ফোৰ্থ বুদ্ধিষ্ট কাউন্সিল কাশ্মীৰত হৈছিলে কনিষ্কই অৰ্গানাইজ কৰিছিলে এণ্ড ফিফথ ৱাজ ম্যানমাৰ কিং মিণ্ডনে অৰ্গানাইজ কৰিছিলে এণ্ড ছিক্সথ বুদ্ধিষ্ট কাউন্সিলখন হৈছিলে য়ংগুন PM ইউনু তেওঁ অৰ্গানাইজ কৰিছিলে ঠিক আছে দিজ আৰ ইম্পৰ্টেণ্ট বুদ্ধিষ্ট কাউন্সিল বুদ্ধিজিমৰ ডিক্লাইন কেনেকৈ হ'ল আমি হেতু চাম বুদ্ধিজিমৰ ডিক্লাইন হোৱাৰ প্ৰথমটো কাৰণ হৈছে যোনবিলাক বুদ্ধিষ্ট সংঘ আছিলে মই কৈছিলো যে তাতে যোনবিলাক বুদ্ধিজিমৰ ফলোৱাৰ্ছ হয় সেই ফলোৱাৰ্ছবিলাক সেই বুদ্ধিষ্ট সংঘত থাকে ঠিক আছে ইয়াতে 15 বছৰৰ ওপৰৰ যাৰ বয়স মেল হওক ফিমেল হওক সকলো আহি ইয়াত সংঘত থাকিব পাৰে বুদ্ধিজিমৰ সংঘৰ মাজত বিভিন্ন ধৰণৰ কৰাপচন হ'ব কাৰণে আৰম্ভ কৰিলে আৰু সেই কাৰণে বুদ্ধিজিমৰ যোনটো ইউনিটি হয় ফলোৱাৰ্ছ বিলাকৰ মাজত হেতু লাহে লাহে ডিক্লাইন হ'ব কাৰণে আৰম্ভ কৰিলে ডিভিজন এমং দা বুদ্ধিজিমৰ মাজতে হিনায়না মহায়ানা বজ্ৰায়না এই তিনিটা ভাগৰ যোনটো সৃষ্টি হৈছিল ডিভিজন অফ বুদ্ধিষ্ট ইউজ অফ সংস্কৃত ল্যাঙ্গুৱেজ সো আমাৰ কমন মানুহখিনি বুদ্ধিজিম ফলো কৰিছে বিকজ প্ৰথম অৱস্থাত বুদ্ধিজিমে যোনটো প্ৰাকৃত ল্যাঙ্গুৱেজ হয় হে প্ৰাকৃত ল্যাঙ্গুৱেজটো ব্যৱহাৰ কৰিছিল ৰাইট কিন্তু পাছত কি হ'ল লাহে লাহে সংস্কৃত ল্যাঙ্গুৱেজৰ ব্যৱহাৰ আৰম্ভ হ'ল হেতু এটা মুখ্য কাৰণ বুদ্ধ ওয়াৰ্শিপ মানে কি বুদ্ধিজিমৰ মাজতে বেলেগ মানুহে বেলেগ ভগৱানক পূজিব ললে হেতু এটা কাৰণ হয় পাৰসিকিউশন অফ বুদ্ধিষ্ট নেক্সট মুসলিম ইনভেশন ইজ also a reason okay because of this reason আমাৰ বুদ্ধিজিম কি হ'ল লাহে লাহে ডিক্লাইন হ'ব কাৰণে আৰম্ভ কৰিলে কিছুমান বুদ্ধিষ্ট স্কলাৰ আপোনালোকে নাম মনত ৰাখিব পাৰে অশ্বঘোষা এণ্ড নাগাৰ্জুনা আসাংগা বসুবন্ধু এণ্ড Buddha Ghosha, Dinaj. Okay, these are the Buddhist scholars. Okay, next আমি আলোচনা কৰো জৈনিজমৰ বিষয়ে সো জৈনিজম ইয়াৰ এস্টাবলিশ কোনে কৰিছিলে ঋষভনাথে কৰিছিলে জৈনিজমত 24 জন তীৰ্থংকৰ আছে যাক আমি সিম্পল ল্যাঙ্গুৱেজত টিচাৰ্স বা ফলোৱাৰ্স বুলি ক'ব পাৰো ওকে জৈনিজম ফলোৱাৰ্স অফ জৈনিজম বা টিচাৰ যিবিলাকে শিকায় প্ৰথমজন তীৰ্থংকৰ হৈছে ঋষভদেৱাৰ সিম্বল হৈছে বুল ওকে এতিয়া আমি 24 জন তীৰ্থংকৰৰ নাম মনত নাৰাখিলেও হ'ব আমি তিনজনমান ইম্পৰ্টেন্ট তীৰ্থংকৰ আছে তাৰ নামটো মনত ৰাখিলে আপোনালোকৰ এক্সামৰ কাৰণে হৈ যাব 23rd জন তীৰ্থংকৰ ইম্পৰ্টেন্ট হয় তীৰ্থংকৰ হৈছে পৰশনাথ যাক আমি সাৰ্পেন্ট
লগত যাৰ সিম্বল হৈছে সাৰ্পেন্ট এণ্ড 24 নম্বৰ যে তীৰ্থাংকৰ হৈছে ভেৰি ইম্পৰ্টেণ্ট বৰ্ধমান মহাবীৰা যাৰ সিম্বল হৈছে লায়ন এণ্ড ঋগবেদাত আমাৰ দুজন জেনিজিম ফলোৱাৰ্ছৰ তীৰ্থাংকৰ কথা উল্লেখ আছে এজন নাম হৈছে অৰিষ্টনেমি 22 নম্বৰ তীৰ্থাংকৰ আৰু এজন হৈছে ঋষভ দেৱ ওকে সো এখিনি আপোনালোকে মনত ৰাখি থলে হ'ব জেনিজিম অৰিজিন কেতিয়া হৈছিলে জেনিজিম কেম ইনটু প্ৰমিনেন্স ইন 6th century BC when Lord Mahavira propagated the religions জেনিজিম আমাৰ ফাউণ্ডাৰ আছিলে ঋষভ নাথ আৰু যেতিয়া লৰ্ড মহাবীৰা এই জেনিজিম বিশেষকৈ জেনিজিম আৰম্ভ কৰিছিলে বা জেনিজিম প্ৰচাৰত তেওঁ বহুত বিশেষভাৱে হেল্প কৰিছিলে লৰ্ড মহাবীৰাই There were 24 great teachers and last জনৰ নাম হৈছে লৰ্ড মহাবীৰা যাৰ দিনত জেনিজিমটো বহুত বেছি ইনফ্লুৱেন্স হৈছিলে মানুহবিলাকে আৰু প্ৰচাৰ হৈছিলে 24 teachers were called তীৰ্থংকৰ who people who had attained all the knowledge muksha who are living the preach it to the people so যেতিয়া সকলোবিলাক যোনবিলাক ফলোৱাৰ্ছ হয় ফলোৱাৰ্ছ বিলাকে যেতিয়া সকলো নলেজ লাভ কৰে মুখ্য প্ৰাপ্তি হয় তেতিয়া তেওঁলোকে কি কৰে জেনিজিম ধৰ্মটো প্ৰচাৰৰ কাৰণে তেওঁলোকে চেষ্টা কৰে আৰু ফলস্বৰূপে আমাৰ তীৰ্থংকৰ 24 জন আমি তীৰ্থংকৰ তেনেকুৱা পাওঁ The last number of তীৰ্থংকৰ is ঋষভনাথ the first তীৰ্থংকৰ was ঋষভনাথ Lord Rishabdev was also known as Adinath তেওঁক আমি আদিনাথ বুলিও কওঁ okay was the first Jain তীৰ্থংকৰ of the present time cycle আৰু এটো আহে যে আদিনাথ ঋষভদেৱ এই দুজন সেম মানুহ হয় ঠিক আছে The word Jain শব্দটো অৰ্থ কি Jain শব্দটোৰ অৰ্থ হৈছে জিনা বা জেনা which means conqueror this is also important পৰীক্ষাত আহে যে জেনিজিমৰ জেইন শব্দটোৰ অৰ্থ বা জিনা বা জেইনা শব্দটোৰ অৰ্থ হৈছে conqueror জেনিজিমৰ অৰিজিন কিয় হল এটো আমি পঢ়িছিলো যে হিন্দু ধৰ্মৰ যেটো ভেদিক এজ হেটো সময়ত ব্ৰাহ্মণৰ সকলে ডমিনেন্স বাঢ়ি গৈছিলে সেই কাৰণে জেনিজিম ৰিলিজনটো আহিছিলে বৰ্ণ সিস্টেম চাৰি বৰ্ণ সিস্টেম আছিল তাৰ কাৰণেও চাৰি বৰ্ণ সিস্টেমত ব্ৰাহ্মণক সকলোতকৈ বেছি প্ৰাধান্য দিয়া আছিল তাৰপিছত ক্ষত্ৰিয় তাৰপিছত বৈশ্য তাৰপিছত শূদ্ৰ সেই কাৰণেও জেনিজিমৰ প্ৰভাৱ আহিছিলে তাৰ কোনো ধৰণৰ বৰ্ণ সিস্টেম তেওঁলোকে ফলো কৰা নাছিলে Kshatriya reaction against the dominion of the Brahmins and spread of a new agriculture economy in the northeastern India due to the use of the iron tools. So agriculture প্ৰভাৱ বাহি আহিছিলে হেতু সময়ত আৰু ফলস্বৰূপে জেনিজিমৰ প্ৰভাৱো জেনিজিম আৰু বুদ্ধিজিমো লাহে লাহে ডেভেলপ হৈছিলে লাইফ অফ মহাবীৰা লাইফটো ডিসকাস কৰিম যোন মহাবীৰা 24 জন তীৰ্থংকৰ যাৰ সময়ত আমাৰ জেনিজিমটো বহুত বেছি ডেভেলপ হৈছিলে ওকে যাক কোৱা হয় যাৰ নামটো হৈছে ফুল নামটো হৈছে বৰ্ধমান মহাবীৰা জিনা বা কনকুৱেৰাৰ was born to সিদ্ধাৰ্থ তেওঁ জন্ম হৈছিলে তেওঁ দেউতাক আছিল সিদ্ধাৰ্থ আৰু মাক আছিল ত্ৰিশলা কোন হয় লিচ্ছবি প্ৰিন্সেছ হয় হেতু সময় বহুতবাৰ লিচ্ছবি প্ৰিন্সেছৰ কথা মই আগতেও ডিসকাস কৰিছো কিমান পাৱাৰফুল আছিল হেতু সময়ত আৰু তেওঁ জন্ম কৰিছিল কুণ্ডলগ্ৰাম নিয়াৰ বৈশালী ইন বিহাৰ ওকে he married to Yashoda তেওঁ Yashodak বিয়া কৰাইছিলে তেওঁৰ ডটাৰ আছিল প্ৰিয়দৰ্শনা and whose husband Jameli became his first discipline তেওঁ প্ৰিয়দৰ্শনা বুলি এগৰাকী জিয়েক আছিল এই জিয়েকৰ যোনজন হাজবেন্ড জামেলি ওকে জামেলি প্ৰথম ডিসিপ্লিন হয় মহাবীৰৰ আৰু ৰিনাউন্সিয়েশন এট দা এজ অফ 30 তেওঁ ৰিনাউন্সিয়েশনস পাৰিছিলে 30 বছৰ বয়সত তেওঁ কাব্যল্য প্ৰাপ্তি হৈছিলে এট দা এজ অফ 42 পাৰফেক্ট নলেজ তেওঁ গেইন কৰিছিলে যাক কোৱা হয় কোড গেইন কৰিছিলে হাল ট্ৰি তলত জিম্বিকা গ্ৰাম নিয়াৰ দা বেংক অফ ৰিজু পালিকা ওকে বুদ্ধই কোনখন নদীৰ পাৰত জ্ঞান প্ৰাপ্তি কৰিছিলে পাৰফেক্ট নলেজ পাইছিলে হেতু আপোনালোকে মোক কমেন্ট সেকশনত ক'ব অলৰেডি মই ডিসকাস কৰিছো আৰু জেনিজিমৰ তীৰ্থংকৰ বৰ্ধমান মহাবীৰ তেওঁ ৰিজুপালিকা নদীৰ পাৰত মুখ্য হালট্ৰি তলত পাৰফেক্ট নলেজ লাভ কৰিছিলে ডেট এট দা এজ অফ 72 and 468 BC এট প্ৰভাপুৰী নিয়াৰ ৰাজাগৃহৰ ওচৰত প্ৰভাপুৰী নামৰ জাগাত 72 বছৰ বয়সত 468 BC তেওঁৰ মৃত্যু হৈছিলে টিচিং অফ জেনিজিমৰ টিচিংস বিষয় আমি পঢ়ো বৰ্ধমান মহাবীৰা ভেদিক প্ৰিন্সিপল ৰিজেক্ট কৰিছিলে
He did not believe in God existence ভগৱানৰ existence তেওঁলোকে বিশ্বাস কৰা নাছিলে তেওঁলোকৰ মতে the universe is a product of natural phenomenon of cause and effect he believed in karma and transmigration of soul the body dies but the soul does not তেওঁ বিশ্বাস কৰে কামৰ ওপৰত কৰ্মৰ ওপৰত বিশ্বাস কৰে ওকে আত্মাৰ ওপৰত বিশ্বাস কৰে আৰু বিশ্বাস কৰে যে তেওঁ বডি মানুহৰ শৰীৰৰহে মৃত্যু হয় আত্মা কিন্তু মৃত্যু নহয় ওকে once will be punished and rewarded as per one's karma আমি জেনেকে কাম কৰো তাৰ তেনেকৈ আমি ভোগ কৰো বুলি তেওঁলোকে কৈ গৈছে আমি কৰ্মাৰ ওপৰতে আমাক ৰিৱাৰ্ড কৰিব নহলে পানিশ কৰিব ঠিক আছে advocated a life of austerity and non violence তেওঁ non violence ত বিশ্বাস কৰিছিলে ইকুৱেলিটি ওপৰত বিশ্বাস কৰিছিলে তেওঁলোকে কাষ্ট সিস্টেমটো ৰিজেক্ট কৰিছিলে ওকে আৰু কৈছিলে যে he also said that men may be good or bad as per his actions not the birth so এটো বহুত ইম্পৰ্টেন্ট কথা কৈছিলে মানুহ জন্ম কেনেকে হৈছে কৰপৰা হৈছে কোন জায়গাত হৈছে হেতু ওপৰত বিশ্বাস নকৰে মানুহে যি কাম কৰে যি কৰ্ম কৰে সেই কৰ্মৰ ওপৰতহে এজন মানুহ ভাল নে বেয়া সেই বিষয়ে জাজ কৰিব পৰা যায় বুলি কৈছিলে Okay, asceticism was taken to the great land, starvation, nudity and self-mortification were expounded. Next, কৈছে দুটা এলিমেন্টৰ কথা কৈছিলে পৃথিৱীৰ এটা হৈছে জীৱা কনসিয়াস আৰু এটা হৈছে আত্মা আনকনসিয়াস দুটা এলিমেন্ট থাকে এটা হৈছে জীৱ এটা হৈছে আত্মা জীৱ মিন্স কনসিয়াস মাইন্ড এন্ড আত্মা হৈছে আনকনসিয়াস ওকে আৰু যেনেকে আমাৰ বুদ্ধিজিমে 8 ফল্ড পাথৰ কথা কৈছিলে ঠিক তেনেকে জেনিজিমটো ৰাইট পাথ ৰাইট ফেইথ ৰাইট নলেজ ৰাইট কন্ডাক্ট এইগিটা ৰাখিবৰ কাৰণে কৈছিলে আৰু ৰাইট কন্ডাক্ট কেনেকুৱা হ'ব লাগে অহিংসা সত্য অস্তেয় পৰিঘনকহ এণ্ড ব্ৰহ্মচৰ্য এই তিনিটা ৰাইট কন্ডাক্ট হ'ব পাৰে বুলি জেনিজিমে কৈছে Split in Jainism দুটা ভাগত ভাগ হৈছে প্ৰথমজন হৈছে আমাৰ ভদ্ৰবাহুৰ যোনটো পাৰ্টস হয় ওকে ভদ্ৰবাহু and next one is স্থূল বাহু যোনটো আমাৰ ভদ্ৰবাহু সাউথ ইণ্ডিয়াৰ ফালে গল আৰু স্থূল বাহু নৰ্দাৰ্ণ পাৰ্টত থাকিলে ভদ্ৰবাহু and স্থূল বাহু changed the code of conduct and says that white cloths could be worn so স্থূল বাহু তেওঁলোকে বগা কাপোৰ পিন্ধে ঠিক আছে স্থূল বাহু যোনবিলাক মানে জেনিজিম দুটা ভাগত ভাগ হৈছিলে এটা হৈছে ভদ্ৰবাহু বংশ এটা হৈছে স্থূল বাহু পাৰ্ট স্থূল বাহু সকলে তেওঁলোকে বগা ক্লথ পিন্ধে আৰু দুটা ভাগক আমি জানেকে কওঁ তেনেকে আমাৰ শ্বেতাম্বৰ আৰু দিগম্বৰ দুটা ভাগত ভাগ হয় শ্বেতাম্বৰ সকলে হোৱাইট ক্লথ তেওঁলোকে পিন্ধে যোনবিলাক নৰ্দাৰ্ণ পাৰ্টত থাকে আৰু দিগম্বৰ বিলাকে তেওঁলোকে কাপোৰ নিপিন্ধে যোনবিলাক সাউথ ইণ্ডিয়াৰ ফালে থাকে ওকে So Jainism amar janeke Jainism koisile right knowledge right belief right action these are the three ratnas বা three jewels of Jainism Buddhism or janeke already ami discuss korilu Buddhism or tinita ratna asile thik teneke amar Jainism or tinita ratna right knowledge right belief right actions okay Jainism or mote moksha is the highest and noblest objective that a soul should strive to achieve Jainism mote moksha pati hokolutকৈ highest objective hobo lage manuhor okay হেকানে জেনিজিমৰ যোনটো ধৰ্ম তাক মোক্ষ মাৰ্গ ধৰ্ম বুলি কোৱা হয় পাথ অফ লিবাৰেশনস বুলি কোৱা হয় তেওঁলোকে পাঁচটা কাৰ্ডিনেল প্ৰিন্সিপলৰ কথা কৈছিলে প্ৰথমটো হৈছে অহিংসা যাৰ মিনিং হৈছে নন ভায়োলেন্স সত্য ট্ৰুথ সঁচা কথা ক'ব লাগে অস্তেয় নন ষ্টিলিং নট টু ৰিচিভ এনিথিং while was not the voluntarily given and অপৰিগ্ৰহ মানে নন পজেশনস ব্ৰহ্মচৰ্য হৈছে সেলিবেসি আমাৰ ভদ্ৰবাহুৰ আৰু স্থূলবাহুত আমাৰ দুটা সেক্সত জেনিজিম ডিভাইড হৈ গল জৈনা কাউন্সিল হৈছিলে প্ৰথমখন কাউন্সিল 300 BC ত হৈছিলে পাটলিপুত্ৰত চেয়াৰম্যান আছিল স্থূলভদ্ৰ এণ্ড সেকেন্ড জৈনা কাউন্সিল হৈছে 512 BC বল্লভী ভেনু হৈছে বল্লভী আৰু চেয়াৰম্যান হেতু হৈছে দেৱ ৰিডিগানি তেওঁ হৈছে চেয়াৰম্যান হেতু সময়ত ওকে
এতিয়া হো আমি বুদ্ধিজম আৰু জেইনিজমৰ লগত ৰিলেটেড কেইটামান কোৱেশ্চনছ আমি ডিসকাস কৰিম আপোনালোকে ট্ৰাই কৰিব কমেন্ট সেকশনত ইয়াৰ আনসাৰ দিব কাৰণে why ঋষভ নাথ অলসো কল আদি ব্ৰহ্ম বা আদিনাথ ঋষভ নাথক কিয় আদি ব্ৰহ্ম বা আদিনাথ বুলি কোৱা হয় আনসাৰ আপোনালোকে কমেন্ট সেকশনত দিব ডিউ টু হাইট ফাৰ্স্ট টু টেল মুখ্য মাৰ্ক ৰিলিজিয়াছ কনভাৰ্সনছ এণ্ড showing the path of livelihood. Next question number 2, where Ajinath Tirthankar was born. Ajinath Tirthankar কোট জন্ম হৈছিলে. Number 3, two great Buddhist university Nalanda and Bikramshila were patronized by. Already মই এটো question discuss কৰিছিলো যেতিয়া আমি পালা সকলৰ বিষয়ে পঢ়িছিলো. University Nalanda আৰু Bikramshila কোনে patronize কৰিছিলে? পালা Paramras and Sandelas. All of the above. Next question number 4, Buddhism in Nepal was introduced during the reign of Buddhism. Nepalor Buddhism কাৰ কোনজন ৰজাৰ সময়ত ইন্ট্ৰোডিউস কৰা হৈছিলে? সমুদ্ৰগুপ্ত, অশোকা, চন্দ্ৰগুপ্ত, হৰ্ষবৰ্ধনা. These are the all previous year questions. These are very important question. এইগিটা question বাৰে বাৰে ৰিপিট হয় সেই কাৰণে মই আপোনালোকক উত্তৰ দিছো. লেসনটো ভালকে চালে এইখিনি কোৱেশ্চনৰ আনসাৰ আপোনালোকে কৰিব পাৰিব নহলে স্ক্ৰিনশ্বট লৈ থব পাৰিব. Okay, question number 5, which of the following are the belief of Buddhism? Buddhism or belief ki hudise? The world is full of sorrows. Yes, this is right. Ami pohisilu. People suffer on account of desire. Yes, trishna ba desire karone manuhe dukh orjon kore. If desire are conquered, nirvana will be attained. Yes, the existence of God and soul must be recognized. All the statements are correct. So A, B, C, D, option 1 is the right option. Okay. So baki ekhini answer apnalake comment section dibo 1, 2, 3, 4. Okay. So iman khini aji discuss koribo loga asile. আপোনালোকে আমাৰ যোনটো জিএস কোর্স আৰু ম্যাথস আৰু সিসেট যোনখন পেপাৰ হয় যত আমি জিএস ৰ সেকশনটো ম্যাথস আৰু ইংলিশ এই তিনিটা সেকশনস আমি ডিটেইলস ভাবে ডিসকাস কৰো ফৰ আপকামিং কম্পিটিটিভ এক্সামিনেশনস ওকে এই কোর্সটোৰ কাৰণে আপোনালোকে এনৰোল হ'ব পাৰে আৰু এনৰোল হ'ব কাৰণে এই নম্বৰটোত 6005759929 এই নম্বৰটোত টেক্সট কৰিব পাৰে বা কল কৰিব পাৰে Thank you everyone. Thank you for watching. Kiba thakile apnalake mail koribo ba text koribo pare. Aru exam cracker Assam channel to sai thakibo apnalake upcoming examor karone ami dhuniya kori ate preparations kori thaku. Thik ase subscribe kori thobo aru amar telegram channel to join hoi lobo exam cracker Assam jot moi kisuman important kisuman study material share kori thaku apnalake yar benefit to lobo pare. Thank you for watching and God bless you all. নমস্কাৰ এক্সাম ক্ৰেকাৰ্ছলৈ স্বাগতম ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে যে অনাগত দিনত অসমৰ শিক্ষিত নিপুণসকলৰ কাৰণে 1 লাখ চাকৰি মুকলি কৰিব এই 1 লাখৰ এটা চাকৰি আপোনাৰ হ'ব পাৰে যদিহে আপুনি নিজৰ প্ৰস্তুতি নিয়াৰিকৈ আৰম্ভ কৰে এই প্ৰস্তুতিৰ পথ সহজ কৰি তুলিবলৈ অসমৰ এটা আগশাৰী শিক্ষা প্ৰতিষ্ঠান এক্সাম ক্ৰেকাৰ্ছ অসমে আপোনালোকলৈ লৈ আহিছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে বিভিন্ন পাঠ্যক্ৰমসমূহ এই পাঠ্যক্ৰমসমূহত থাকিব জেনাৰেল ষ্টাডিজ কাৰেণ্ট এফেয়াৰ্স মেথমেটিক্স ইংলিশ আৰু লগতে টেষ্ট সিৰিজসমূহ গতিকে ইচ্ছুকসকলে 6000575929 এই নম্বৰত যোগাযোগ কৰি ঘৰতে প্ৰস্তুতি সম্পূৰ্ণ কৰক